দৰ্জাখন খুলি গৈ পেলাই দেখিলোঁ বতৰটো সাংঘাতিক বেয়া, বিজুলী ঢেৰেকনি মাৰি আছে। ভাবিলোঁ কি খাওঁ গৈ পেলাই খাজানকা পিটাৰটো খুলি চালোঁগৈ, তাত পালোঁ বুলডগৰ পেকেট এটা। আৰু বুলডগ হৈছে এটা কোৰিয়ান নুডল। তাৰপিছত চচপেনটোত পানী বহাই দিলোঁ বইল হ'বলৈ কাৰণে। তাৰপিছত পেকেটটো উলিয়াই পেলাই আনবক্সিং কৰিলোঁ। আনবক্সিং কৰাৰ লগে লগে ৰেড কালাৰ চচৰ পেকেটটো ওলালে, ফ্লেক্সৰ পেকেটটো ওলালে। তাৰপিছত আৰু একো নাই। এতিয়া আমি তাত নুডলছখিনি পানীত দি দিম বইল হ'বলৈ কাৰণে। নুডলছখিনি বইল হোৱাৰ পিছত বাউল এটাত বাকি ল'লোঁ। এইকেইডাল বোলে কিবা চপষ্টিক বুলি কয় হেনো, মই আকৌ বাঁহৰ কাঠি বুলিহে জানো দেই। চচখিনি বইল মেগীখিনি দি দিলোঁ। মেগী নহয় ইচ ৰাম, ময়ো যে কোৰিয়ান নুডলহে আকৌ দেই ৰাইচ। তাৰ পাছতে ফ্লেক্সৰ পেকেটটো দি পেলাই একদম বাঁহৰ কাঠিডাল দিয়ে উঠাই মুঠাই মিক্স কৰি ল'লোঁ আৰু। ৰাইচ ক্ষমা কৰিব দেই, চপষ্টিকহে আছিল আকৌ। দিনটো এনেই থাকোঁ, ফোন হ'লে এটাও নাহে। যেতিয়া কিবা এটা খাবলৈ লওঁ, ক'ৰবালৈ যাবলৈ লওঁ, তেতিয়াহে ফোনখিনি আহে। ভগৱানক চিন্তি দি পেলাই ফাৰ্ষ্ট বাইটটো ল'লোঁ। চুইট এণ্ড চিলি দুটা ফ্লেভাৰে আছে, কিন্তু অলপমান মানে স্পাইচিটো বেছি আৰু অলপমান মানে ডিকিনকৈ পেলাই জ্বলে আৰু দেই।